স্বাধীনতা দিৱসৰ দিনাই 2024 বিধানসভাৰ ভোট বৰ্জনৰ হুংকাৰ দিলে তিয়ক চাহ বাগিচাৰ অন্তৰ্গত হৰিপালেং অঞ্চলৰ ৰাইজে। আমি এইটোৱে বিচাৰিছোঁ, আমাৰ ৰাস্তা যদি বনাই নিদিয়ে তেতিয়া আমি ভোট বিচাৰিবলৈ আহিলে আমি আকৌ কাকো হেৰি নকৰে তেতিয়া আমি ভোটৰ একো হেৰি নকৰোঁ, ভোট নিদিওঁ আমি। সমগ্ৰ দেশতেই আজি দেশবাসীয়ে উদযাপন কৰিছে 79 সংখ্যক স্বাধীনতা দিৱস। 79 সংখ্যক স্বাধীনতা দিৱসৰ পাছতো তিয়ক চাহ বাগিচাৰ অন্তৰ্গত 9 নং বলমা গাঁও পঞ্চায়তৰ 3 নং ৱাৰ্ডৰ হৰিপালেং অঞ্চলৰ ৰাইজে উন্নয়নৰ মুখ নেদেখিলে। পূৰ্বতে তিয়ক সমজিলাৰ অন্তৰ্গত পথটিৰ মেৰামতিৰ বাবে স্থানীয় বিধায়কক কেইবাবাৰো অৱগত কৰোৱাৰ পিছতো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে। তিয়ক চাহ বাগিচাৰ হৰিপালেং অঞ্চলৰ এই পথেই জ্বলা কলা খুৱাই আহিছে এতিয়া ৰাইজক। আমাৰ আপোনালোকৰ আজি মতা হৈছে আমাৰ হৰিপালেং তিয়ক চাহ বাগিচাৰ যিটো অৱস্থা, আমাৰ প্ৰায় ইয়াত 88 ঘৰ আছে। আমি সদায় এনেকৈ অহা যোৱা বোকাতে কৰি থাকোঁ, ল'ৰা ছোৱালী যাবলৈ বৰ অসুবিধা। আৰু আমাৰ মানে কাম কৰা যোৱাখিনিও যি অসুবিধা পাই আছে তাৰ কাৰণে মানে আমি আজি আপোনালোকৰ মতা হৈছে। আমাৰ এইহে অৱস্থা, চৰকাৰে আমাক একো আজিৰ পৰা সুবিধা কৰা দিয়া নাই ৰাস্তাৰ কাৰণে। এতিয়া আমি ৰাস্তাৰ কাৰণে আমি কমপ্লেইন দি আছোঁ, কিন্তু আমাৰ ৰাস্তা পদূলি একো ঠিক কৰি দিয়া নাই। পথৰ ইমানেই দুৰৱস্থা যে পথ নে পথাৰ সেয়া ধৰিবই নোৱাৰি। এজাক বৰষুণতেই বোকাময় হৈ পৰা পথটো, বানপানী আহিলেও পথটি বুৰাই পেলাই, যাৰ ফলত ৰাইজে দুৰ্ভোগ ভুগিব লগা হৈছে। বহুবাৰ জনপ্ৰতিনিধিক পথটো মেৰামতিৰ বাবে নিবেদন কৰি আহিছে যদিও কোনো গুৰুত্ব দিয়া নাই জনপ্ৰতিনিধিয়ে। আনহাতে ছাত্ৰ ছাত্ৰীসকলো বিদ্যালয়লৈ অহা যোৱা কৰিবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। পথটোৰ বাবে বৰষুণ দিলে সকলোৱে গৃহবন্দী হৈ থাকিবলগীয়া হয়। আজি স্বাধীনতা দিৱসৰ দিনাই ৰাইজে পথটি শীঘ্ৰেই মেৰামতি নকৰিলে 2024 বিধানসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ দিয়ে। আজি ৰাইজৰ সৈতে তিয়ক আটছা উপ শাখাৰ সভাপতি এপল কিস্কু মাঝি আৰু সম্পাদক অমৰ ৰাজৰ উপস্থিত থাকি পথটি শীঘ্ৰেই মেৰামতি কৰিবলৈ দাবী জনায়। 9 নং বলমা পঞ্চায়তৰ 3 নং ৱাৰ্ড তিয়ক চাহ বাগিচাৰ হৰিপালেং লাইনৰ যি আচলতে পথৰ যি দুৰৱস্থা, আৰু এই দুৰৱস্থাৰ ফলত আজি স্কুললৈ যোৱা ছাত্ৰ ছাত্ৰীসকলৰ কিমান অসুবিধাৰ সন্মুখীন হ'ব লগা হয়। আজি যদি ইয়াত কোনোবা এগৰাকী ৰোগী ওলায়, সেই ৰোগীক নিবলৈ আচলতে এম্বুলেঞ্চখন এই ৰাস্তাত আচলতে সোমাই লৈ যাব নোৱাৰি। আৰু এই সমগ্ৰ ঘটনাটোৰ বিষয়ে আমি স্থানীয় বিধায়কগৰাকীক আমি কেইবাবাৰো আচলতে কৈছোঁ, কিন্তু তেখেতে প্ৰত্যেকবাৰে আচলতে প্ৰতিশ্ৰুতি দিয়ে, কিন্তু কোনো ধৰণৰ আচলতে পদক্ষেপ লোৱা আমি দেখা পোৱা নগ'ল। ইয়াৰ পৰৱৰ্তী সময়ত তিয়ক সমষ্টিৰ যেতিয়া অন্তৰ্গত আছিল তিয়ক চাহ বাগিচাখন, তেতিয়া আমি বিধায়িকা আমাৰ ৰেণুপমা ৰাজখনি ডাঙৰীয়ানীকো জনাইছিলোঁ, কিন্তু তেখেতে আজিলৈকে কিন্তু তিয়ক চাহ বাগিচাত কেতিয়াও ভৰি দি নাপালে। আৰু এতিয়াৰ যিগৰাকী আচলতে বিধায়ক, তেখেত এগৰাকী চাহ জনগোষ্ঠীৰ এজন বিধায়ক, আৰু ৰাইজে তেখেতক যথেষ্টখিনি আচলতে বিশ্বাস কৰিছিলে, আস্থা ৰাখিছিলে। কিন্তু বৰ্তমান পৰ্যন্ত আমি দেখিবলৈ পাইছোঁ যে বিধায়কগৰাকীয়েও কিন্তু ৰাইজক বিভিন্ন সময়ত আচলতে প্ৰতাৰণা কৰিছে। আজি অসম চৰকাৰখনে বিভিন্ন সময়ত চাহ শ্ৰমিক ৰাইজৰ আচলতে উন্নতিৰ কথা তেওঁলোকে কয়, বিভিন্ন ধৰণৰ ঢোল ঢাক বজাই থাকে। আজি তেওঁলোকে মডেল অংগনবাদী বনাইছে, মডেল হাইস্কুল বনাইছে, কিন্তু এই মডেল অংগনবাদী বা হাইস্কুলৰ ছাত্ৰ ছাত্ৰীসকল যাব কেনেকৈ? আৰু তেওঁলোকে আচলতে নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে 5,000 টকা, চাহ শ্ৰমিকসকলক 5,000 টকা বা বিভিন্ন ধৰণৰ আচলতে আঁচনি তেওঁলোকে দিয়ে, কিন্তু আচলতে প্ৰকৃত অৰ্থত তেওঁলোকে যদি জাতিটোৰ বা সমাজখনৰ উন্নতি কৰিব বিচাৰে, তেন্তে আমাৰ যিসমূহ আচলতে প্ৰধান সমস্যা, এই ৰাস্তা পথেই হওক, এই ৰাস্তা পথবোৰ আচলতে নিৰ্মাণ কৰিব লাগিব। আৰু অন্যথা তেওঁলোকে যদি 2024 পূৰ্বে যদি নিৰ্বাচনৰ পূৰ্বে যদি তেওঁলোকে আচলতে এই ধৰণৰ আচলতে পথসমূহ মেৰামতি নকৰে, তেতিয়া কিন্তু ইয়াৰ প্ৰত্যুত্তৰ কিন্তু ৰাইজে ভালকৈ দিব। আৰু আমি আটছাৰ তৰফৰ পৰা জনাব বিচাৰিছোঁ যে যদি তেখেতে 24 পূৰ্বে যদি এই কামবোৰ তেওঁলোকে সম্পূৰ্ণ কৰি নুতোলে বা কোনো ধৰণৰ পদক্ষেপ নলয়, কিন্তু আটছাই কিন্তু স্থানীয় বিধায়কগৰাকীক কিন্তু তিয়ক চাহ বাগিচাৰ পৰা কিন্তু বৰ্জন কৰিব বুলি আমি ক'ব বিচাৰিছোঁ। আমাৰ স্কুল যাবলৈ অশান্তি হয়, আৰু আমি যেতিয়ালৈকে বৰষুণ দিলে তেতিয়াৰ পৰা আমি স্কুল যাবলৈ দিগদাৰ হয়। আমাৰ যদি ৰাস্তা নবনে তেতিয়া আমি কাকো সোমাবলৈ নিদিওঁ, কাকো ভোট নিদিওঁ। ৰাস্তাটো ইলেকশ্যনৰ আগতে হ'ব লাগিব। আমাৰ এইটো ৰাস্তা আমি আছিলোঁ আগত আলি কিনাৰতে আছিলোঁ, আমি 4 লাইনত উঠি আহিছোঁ। যেতিয়াৰ পৰা আহিছোঁ আমি তেতিয়াৰ পৰা এইটো ৰাস্তা তেনেকুৱাই হৈ আছে। ভোটৰ সময়ত ঘৰে ঘৰে আহি মাংস বিলায়, মদ বিলায়, কিন্তু এনেকুৱা সময়তে কোনো চাবলৈ নাহে আমাক। আমাৰ ল'ৰা ছোৱালী এতিয়া 3-4 দিন হৈ গ'ল স্কুল বন্ধ হৈ আছে। আমি বহুত কষ্টত কাম গৈছোঁ, আমি এতিয়া ভৰিৰ অৱস্থা নাই আমাৰ, তথাপিতো আমি কাম কৰিবই লাগিব ল'ৰা ছোৱালীৰ কাৰণে। যাব পৰা নাই, 3-4 দিন হৈ গ'ল। আমাৰ 2টা ল'ৰা ঘৰতে আছে, চবৰে লাইনৰ ল'ৰা ছোৱালী ঘৰতে আছে। এই বোকা কাৰণে, ৰাস্তা পদূলিৰ কাৰণে যাব পৰা নাই।